নমস্কাৰ মই কস্তুৰী বৰা মই পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো কুহিপাত এফবি পেজ টিলে আৰু লগতে স্বাগতম জনাইছো কুহিপাত ইউটিউব চেনেল টিলে আজি মই এই ভিডিঅ'টি খুবেই বেছি এটা ইম্পৰ্টেণ্ট ভিডিঅ' বুলি ভাবো আৰু মই এই ভিডিঅ'টি এটা আনপ্ৰিপেয়াৰ্ড ভিডিঅ' হিচাপে বনাই ৰাখিব বিচাৰিছো কাৰণ এই ভিডিঅ'টি মই যোৱাকালি বনাম বুলি ভাবিছিলো কিন্তু মই পাৰা নাছিলো অলপ ব্যস্ততাও আছিল আৰু কেনেকে মই এই ভিডিঅ'টিত কথাখিনি বুজাম সেই বিষয়েও মই অলপ হলেও চিন্তা কৰিছিলো আসলতে এই ভিডিঅ'টি মই মোৰ মানে প্ৰায় সন্মুখীন হৈ থকা ক্লায়েন্টৰ দ্বাৰা সন্মুখীন হৈ থকা এটা বিশেষ প্ৰশ্নৰ কাৰণে বনাবলৈ একচুয়ালি বাধ্য হৈছো আসলতে মই যেহেতু খুব বেছি উতপ্ৰোতভাৱে জড়িত হৈ আছো মই একদম ডাইৰেক্টলি এডিকশনৰ ফিল্ডটোৰ লগত জড়িত হৈ আছো সো বহু সময়ত সেই এডিক্ট মানুহখিনিৰ মনস্তাত্ত্বিক দিশটো বা তেওঁৰ মানসিক স্থিতি পৰিস্থিতিখিনি বা তেওঁলোকৰ দুখ বা আবেগ অনুভূতিখিনি মোৰ মানে জানি থকাৰ সুযোগ হয় যাৰ কাৰণে মই সেই বস্তুখিনি অনুভৱো কৰিব পাৰো আৰু ঠিক সমান্তৰালভাৱে মই বুজিবলৈ বা বেলেগৰ আগত সেই বস্তুখিনি বুজাই প্ৰকাশ কৰি দিয়াৰ ক্ষেত্ৰতো সহায় কৰি দিব পাৰো এই প্ৰশ্নটো মোক এজন মোৰ ক্লায়েন্টে সোধে এই প্ৰশ্নটো সমস্যাতকৈ বেছি শংকাৰ কাৰণে হয় বুলি ভবা যায় বা হয় তাৰ একচুৱেল কাৰণ শংকাই যে যেতিয়া এটা ৰিহেবিলিটেশ্যনৰ পৰা যেতিয়া এটা নিচামুক্তি কেন্দ্ৰৰ পৰা এজন এডিক্টে তেওঁৰ এবষ্টিনেন্স পিৰিয়ডটোৰ লগত ৰিকভাৰী জাৰ্নিটো স্টাৰ্ট কৰি লৈ যায় বাহিৰলৈ বা বাহিৰত নতুনকে সেই জাৰ্নিটো স্টাৰ্ট কৰে ৰিহেবিটছবোৰ তেওঁলোকে ৰিষ্টাৰ্ট কৰে তেতিয়া বহুত সময়ত তেওঁলোকে নিজৰ ঘৰলৈ বা সেই ঠাইখিনিলৈ উভতি যায় যি ঠাইৰ পৰা তেওঁলোক আহিছিলে সো তেনেকুৱা ক্ষেত্ৰত সকলোবোৰটো নহয় বহুতবোৰ এডিক্টে অনুভৱ কৰে যে তেওঁলোকৰ যি ঘৰত পেৰেণ্টছ আছে বা তেওঁলোকৰ যি গাৰ্জিয়ান আছে বা তেওঁলোকে যাক সেই সময়খিনি ট্ৰিটমেন্টৰ কাৰণে এৰি থৈ আহিছিল সেই ব্যক্তিসকলৰ পৰা তেওঁলোকে সেই সাপোৰ্টটো নাপায় বা তেওঁলোকৰ মনতে শংকা আৰু ভয় থাকে তেওঁলোকৰ মনতে নিশ্চয়তাটো নাথাকে যে তেওঁলোকে গৈ পেলাই অপ্ৰস্তুত এটা পৰিস্থিতি বা তেনেকুৱা এটা সিচুৱেশ্যনত তেওঁলোকে কিদৰে ৰিয়েক্ট কৰিব বা তেওঁলোকে সেই সিচুৱেশ্যনটোৰ কাৰণে নিজকে কেনেকৈ ৰেডি কৰি ৰাখিব কাৰণ কথাটো এনেকুৱা হয় বহুত সময়ত যেতিয়া আমাৰ ঘৰৰ ল'ৰা ছোৱালী বা আমাৰ কোনোবা ভাল পোৱা ব্যক্তি এজনে কিবা এটা অকল্পনীয় ভুল কৰে বা কিবা এটা এনেকুৱা ষড়যন্ত্ৰ বা এনেকুৱা ধৰণৰ নিচা ৰাগিয়ালযুক্ত দ্ৰব্যৰ আসক্তিৰ মানে কবলত পৰে তেতিয়া সামাজিকভাৱে পাৰিবেশিকভাৱে বা আমাৰ যি চিন্তাধাৰা সেই ব্যক্তিজনৰ প্ৰতি ক্ৰিমিনেল এজনতকে কোনো গুণে কম নহয় বা তেওঁক আমি খুব বেছি অপৰাধী বুলি অনুভৱ কৰোৱাও বা তেওঁক আমি সেই অপৰাধবোধৰ চকুৰে দৃষ্টি নিক্ষেপ কৰোঁ তাৰ পিছত যেতিয়া সেই ব্যক্তিজনে সুযোগ পায় তেওঁৰ জীৱনটো পুনৰবাৰ গঢ়িবলৈ বা তেওঁ যেতিয়া সুযোগ পায় নিজকে আকৌ এবাৰ ভাবিবলৈ নতুনকে তেনেকুৱা ক্ষেত্ৰত যেতিয়া তেওঁলোকে ঘৰলৈ গৈ বা উভতি গৈ সেই একেই ধৰণৰ এটা অপ্ৰীতিকৰ অসহায়ক এটা মানে আনসাপৰ্টিভ এটা পৰিবেশৰ সন্মুখীন হয় তেতিয়া তেওঁলোকে
সেই সিচুৱেশ্যনটো হেণ্ডেল কৰিব নোৱাৰি বহুত সময়ত ৰিলেপ্স কৰে নো ডাউট ৰিলেপ্স বহু ৰিজনৰ কাৰণে হয় বা বহুতৰ কাৰণে এডিকশ্যনত ৰিলেপ্স এটা বাহানা হৈ পৰে বা বহুতৰ কাৰণে ৰিলেপ্সৰ যিখিনি ৰিজন সেইবোৰ একেবাৰে সৰু সৰু কাৰণ হয় কিন্তু মই যি কাৰণটো ক'বলৈ ইচ্ছা কৰিছো বা মোৰ যিগৰাকী ক্লায়েণ্টে মোক বাৰে বাৰে এই প্ৰশ্নটো এজন নহয় কেইবাজনেও সোধে সেইটো কিন্তু কাৰণ আমি নুই কৰিব নোৱাৰো কাৰণ পৰিয়ালটোৱে যদি সেই ব্যক্তিজনক সহায় আগনবঢ়ায় পৰিয়ালটোৱে যদি সেই ব্যক্তিজনৰ ৰিকভাৰীত তেওঁক সহায় নকৰে বা ৰিকভাৰীৰ সময়ত প্ৰয়োজন হোৱা আবেগিক মানসিক শাৰীৰিক সাপোৰ্টখিনি যদি তেওঁলোকে দিব নোখোজে আৰু বাৰ বাৰ পুনৰবাৰ যদি তেওঁলোকে কৰা ক্ষমা কৰিব আগৰ ভুলৰ কাৰণে তেওঁলোকক সেই দৰে দোষাৰোপ কৰি থাকে তেন্তে সেই ব্যক্তিজনৰ কিন্তু ৰিকভাৰী হোৱাটো খুবেই বেছি কঠিন হৈ পৰে আৰু লগতে সেই ব্যক্তিজনে ইচ্ছা কৰিলেও ৰিকভাৰীত দুখোজ আগবাঢ়ি তেওঁ যাবলৈ সাহ নকৰে কাৰণ সেই ব্যক্তিজনে তেতিয়া আৰু বেছি শংকাৰে আৰু বেছি সাৱধানেৰে যেতিয়া ৰিকভাৰীৰ হেবিটছখিনিক আগবঢ়াই লৈ যায় তেতিয়া তেওঁৰ কোনো ক্ষেত্ৰত খেলিমেলি আৰু বেমেজালি হোৱাটো স্বাভাৱিক আৰু সেই খেলিমেলি সৰু ডাঙৰ খেলিমেলি আৰু বেমেজালিৰ কাৰণ তেওঁ ভাবে যে যি তেওঁৰ ঘৰৰ মানুহে বা পৰিয়ালটোৰ মানুহে তেওঁক কৈ আছে সেইবোৰে এটা কাৰণ যে তেওঁ কোনোদিন হয়তো নিজকে আকৌ আগৰ দৰে ঘূৰাব নোৱাৰিব তাতকে তেওঁ সেই বেয়া জীৱনটো বা সেই আসক্তিৰ জীৱনটোকে আকোৱালি ল'বলৈ বিচাৰে আৰু বহুত ক্ষেত্ৰত সেই কাৰণেই সেই ব্যক্তিজনৰ ৰিলেপ্স হয় আৰু বহুত ক্ষেত্ৰত পৰিয়ালে এজন এডিক্টৰ ৰিকভাৰী এডিক্টৰ আবেগিক আৰু মনস্তাত্ত্বিক দিশটো বুজি নাপায় তাৰ প্ৰধান আৰু মেইন কাৰণ হয় তেওঁলোক সেই ট্ৰিটমেণ্ট চেণ্টাৰটোত নাথাকে বা তেওঁলোকে সেই ট্ৰিটমেণ্ট চেণ্টাৰৰ প্ৰচিডিউৰখিনি নাজানে কাৰণ যেতিয়া এজন ব্যক্তি শুদ্ধ হোৱাৰ পথত যায় তেতিয়া সেই ব্যক্তিজনে বহুত নতুন নতুন কথা শিকে সেই ব্যক্তিজনে নিজৰ জীৱনত সমাযোজন ঘটোৱা সেই ব্যক্তিজনে তেওঁলোকৰ নিজৰ আহিব লগা জীৱনটোত সজাবলৈ যিবোৰ নতুন অভ্যাসৰ গঢ় দিয়ে সেই ক্ষেত্ৰত তেওঁলোকে তেওঁলোকৰ মানে যিখিনি খং ৰাগ বা তেওঁলোকৰ যিখিনি ঋণাত্মক চিন্তাধাৰা এই গোটেইখিনি বিসৰ্জন দিয়ে আৰু লগতে সেই বিসৰ্জন দিয়াৰ সময়ত যিবোৰ ত্যাগ কৰিব লাগে যিবোৰ কম্প্ৰমাইজ তেওঁলোকে ট্ৰিটমেণ্ট চেণ্টাৰ বা নিচাযুক্ত কেন্দ্ৰত কৰে সেইবোৰে তেওঁলোকৰ অভ্যাসৰ যিটো দিশ সেইটো তেওঁলোকক মজবুত কৰে আৰু লগতে সেই অভ্যাসৰ দিশখিনি তেওঁলোকে প্ৰেক্টিছ কৰাৰ সুবিধা পায় বাহিৰত যেতিয়া তেওঁলোকে ওলাই আহি নতুন পৰিৱেশ এটাত খাপ খাই পুনৰ নতুনকৈ আৰম্ভ কৰে কাৰণ ৰিকভাৰী অকল সেই ব্যক্তিজনৰ নহয় ৰিকভাৰী গোটেই পৰিয়ালটোৰ হয় আৰু গোটেই পৰিয়ালটোৱে সেই কাৰণে যিমান পাৰে সিমান এজন ৰিকভাৰী এডিক্টক আহাৰ পিছত সময় দিয়াৰ প্ৰয়োজন সময় যিমানখিনি তেওঁৰ উইল পাৱাৰ মানে মনৰ বিশ্বাসটো তেওঁ নিজৰ লগত সম্পূৰ্ণকে অনুভৱ নকৰে তেতিয়ালৈকে তেওঁক সময় দিয়াৰ প্ৰয়োজন যেতিয়ালৈকে সেই ৰিকভাৰী এডিক্টজনে অনুভৱ নকৰে যে তেওঁ এতিয়া জীৱনৰ ভাল বেয়া গোটেইখিনি পৰিস্থিতি
খুব ক্ষমা কৰিব খুব ধুনীয়াকে হ্যান্ডেল কৰিবলৈ সমৰ্থ হোৱা নাই আৰু লগতে তেওঁ বাহিৰৰ পৃথিৱীখনৰ লগত সংঘৰ্ষ কৰিবলৈ তেওঁ মানসিকভাৱে প্ৰস্তুত হোৱা নাই এই সময়খিনি পৰিয়ালৰ লোকসকলে তেওঁক দিয়াটো প্ৰয়োজন কাৰণ কিয়ৰ কাৰণে এটা নিচামুক্তি কেন্দ্ৰত তেওঁক যিখিনি নলেজ দিয়া যায় যিখিনি এক্টিভিটিজ দিয়া যায় বা যিখিনি প্ৰসেস দিয়া যায় কোর্সেস দিয়া যায় বা তেওঁক যি ধৰণে শিকোৱা বুজোৱা যায় সেই বস্তুখিনি কিন্তু এপ্লাই কৰিবলৈ তেওঁলোকে ফুললি এপ্লাই তেতিয়া কৰিব পাৰিব যেতিয়া তেওঁলোকৰ আগত এটা পৰিস্থিতি প্ৰত্যেক দিনা আহি যাব আৰু তাৰ লগতে তেওঁলোকে যিখিনি বস্তু শিকি আহে যিখিনি থেৰাপিউটিক সেশনস তেওঁলোকে লৈ শুনি আহে বা তেওঁলোকে যিখিনি মেন্টাল হেলথৰ প্ৰেক্টিস কৰি আহে ফিজিক্যাল হেলথৰ প্ৰেক্টিস কৰি আহে এই গুটেইবোৰ বস্তু সেইখিনি সময়ত তেওঁলোকে মাত্ৰ শিকে কিন্তু সেই বস্তুখিনি শিকি পেলাই সেই বস্তুখিনি ফলো কৰি পেলাই সেই বস্তুখিনি মানি নিজৰ জীৱনটোত সংযতভাৱে আবেগিক সুস্থিৰতাৰে মানসিক দৃঢ়তাৰে আৰু সুস্বাস্থ্যৰে তেওঁলোকে আগবাঢ়ি যাবলৈ তেওঁলোকক এটা স্পেসিফিক নিৰ্দিষ্ট সময়ৰ প্ৰয়োজন হয় প্ৰত্যেক ব্যক্তিৰ বাবে এই সময় ভিন্ন ভিন্ন হয় এনেকুৱা নহয় যে এজনৰ ক্ষেত্ৰত যদি এটা দিনতে সেয়া সম্ভৱ এটা দিনতটো নহয় মই জাস্ট এটা উদাহৰণ হিচাপে কৈছো যদি এটা বা দুটা দিনত সম্ভৱ কাৰোবাৰ কাৰণে হয়তো 10টা দিনত সম্ভৱ সেই কাৰণে যেতিয়াই এজন এডিক্ট তেনেকে আহে এটা ট্ৰিটমেন্ট প্ৰসিডিউৰ পাৰ কৰি বা এটা নিচামুক্তি বা ৰিহেবিলিটেশনৰ পৰা হেতু দায়িত্ব হ'ব লাগে ঘৰৰ মানুহখিনিৰ যে তেওঁলোকক বহাই এইটো জনাৰ যে এই সময়ছোৱাত তেওঁলোকে কি অনুভৱ কৰিছে কাৰণ ৰিকভাৰীতে হওক বা এডিকশনৰ পিৰিয়ডতে হওক এজন ব্যক্তিৰ সাংঘাতিকভাৱে মুডছৰ ফ্লাকচুৱেশ্যন হয় সেই মুডৰ ফ্লাকচুৱেশ্যনৰ পৰিণতিয়ে তেওঁলোকৰ জীৱনত আনমেনেজেবিলিটি আনে আৰু এই আনমেনেজেবিলিটি ইমানেই বেছি ভয়ানক হয় যে তেওঁলোকে নিজকে সম্ভালিব নোৱাৰে তেওঁলোকে নিজক কন্ট্ৰোল কৰাৰ কেপাসিটি নাথাকে সেই কাৰণে তেওঁলোকৰ আবেগ অনুভূতিৰ যি পৰিস্থিতি সেই পৰিস্থিতিৰ বুজ লৈ সেই পৰিস্থিতিৰ লগত খাপ খুৱাই সেই পৰিস্থিতি মতে যেতিয়া ফ্যামিলি বা ঘৰখনে তেওঁলোকক সাপোৰ্ট দিয়ে তেতিয়া সেই এডিক্ট জনৰ ৰিকভাৰী জাৰ্নিটো সাকসেসফুল হোৱাৰ পথত যায় বহুত সময়ত তেনেকুৱা প্ৰশ্ন একোজন এডিক্টৰ মনত থাকে কাৰণ এইটো জাৰ্নিত তেওঁলোকে কেতিয়াও নিবিচাৰে যে তেওঁলোকে পুনৰবাৰ সেই ভুল কৰক পুনৰবাৰ তেওঁলোকৰ জীৱনলৈ সেই সময় সেই পেইনফুল টাইমখিনি আহি পৰক সেই কাৰণে তেওঁলোকে বিচাৰে যে তেওঁলোক যেতিয়া যায় তাৰ পিছৰ পৰিস্থিতিটোত কিয় ঘৰৰ ব্যক্তিসকলে পুৰণা বস্তুবোৰ ৰিকল কৰায় কিহৰ কাৰণে তেওঁলোকক আগৰ কথাবোৰ কৈ তেওঁলোকৰ মনোবল ভাঙে কিহৰ কাৰণে তেওঁলোকক প্ৰত্যেকটো কথাৰ বাবে প্ৰত্যক্ষ বা পৰোক্ষভাৱে তেওঁলোকক দোষী সজায় বা কিহৰ কাৰণে সম্পূৰ্ণ বিশ্বাসেৰে উলাই যোৱাৰ পিছতো তেওঁলোকৰ ওপৰত সেই বিশ্বাস পৰিয়ালে প্ৰথমে নেদেখায় সামাজিকভাৱে সেই বিশ্বাস আনুতে তেওঁলোকৰ হয়তো বহুত সময় লাগি যায় কিন্তু তেওঁলোকেও সেই সময়ত এক্সপেক্ট কৰি যায় পৰিয়ালটোৰ প্ৰতি যে পৰিয়ালটোত গৈ তেওঁলোকে সেই সাপোৰ্ট সেই ভাল পোৱা সেই মানসিক স্থিতিটো যাতে তেওঁলোকৰ বুজি পাক সেইটো তেওঁলোকে আশা কৰে মই এই ভিডিওটোত এইটো নকওঁ যে সেই পৰিয়ালখিনিৰ এই ক্ষেত্ৰত কিবা এটা দুখ থাকে কাৰণ সেই পৰিয়ালটিও অত্যাধিক পৰিমাণে আগৰ সময়ছোৱাখিনি যি সময়ত এজন এডিক্ট এক্টিভ ইউজিঙত থাকে সেই সময়ছোৱাত সেই পৰিয়ালটোৱে সাফাৰ কৰে আৰু সেই পৰিয়ালটোৱে সাফাৰ কৰাৰ কাৰণ হেতুকে তেওঁলোকৰ যিখিনি আবেগ অনুভূতিবোৰৰ
আঘাত হয় বা তেওঁলোকৰ যিখিনি ক্ষতি হয় সকলো দিশৰ পৰা মানসিক শাৰীৰিক সামাজিক মান সন্মান যিখিনি হানি হয় সেই হানিখিনিৰ তেওঁলোকে যিখিনি তাৰ কাৰণে তেওঁলোকে ফ্ৰাষ্ট্ৰেট হৈ থাকে বা তেওঁলোকে সেই ক্ষোভখিনি ব্যক্ত কৰিব নোৱাৰে অভিমানখিনি ব্যক্ত কৰিব নোৱাৰে তেতিয়াই তেওঁলোকে পুনৰবাৰ সেই ব্যক্তিজনক চকুৰ সন্মুখত পালে সেই কথাখিনিয়ে পুনৰবাৰ ক'বলৈ ধৰে বা তেওঁলোকৰ সেই ক্ষোভ অভিমানবোৰ উজাৰিব ধৰে কিন্তু তাকে নকৰি সেই বস্তুখিনি যদি আমি কেনেকে হিল কৰিব পাৰোঁ ফ্যামিলি কাউন্সেলিং লৈ বা ফ্যামিলি থেৰাপিৰ যোগেৰে সেইটো কৰিলে হয়তো বেছি বেটাৰ হয় সো সেই কাৰণে মই এই ভিডিঅ'টি বনালো যে তেনেকুৱা যদি কাৰোবাৰ পৰিয়ালত ঘৰত এই সমস্যাটোৰ লগত জড়িত হৈ থকা কোনো ব্যক্তি আছে তেন্তে তেওঁক আপোনালোকে মানে সাপোর্ট কৰক তেওঁলোকক মানে সেই পুৰণা ৰিমেম্বৰ মানে যিখিনি তেওঁলোকে ৰিকল কৰে স্মৃতিবোৰ সেই স্মৃতিবোৰত বাৰে বাৰে যাবলৈ নিদিয়ক নতুনকৈ এটা পৰিবেশ দিয়ক আৰু লগতে তেওঁলোকৰো হিলিঙত সহায় কৰক আৰু নিজেও হিল হোৱাৰ কাৰণে চেষ্টা কৰক মই আশা কৰোঁ আপোনালোকে মোৰ এনেবোৰ ভিডিঅ' চাই ভাল পায় আৰু ভৱিষ্যতেও ভাল পাই গৈ থাকিব সেই কুহিপাত FB পেজটি আপোনালোকে লাইক কৰিব ফলো কৰিব শ্বেয়াৰ কৰিব ডেফিনেটলি কমেন্ট কৰিব ঠিক তেনেদৰে কুহিপাত ইউটিউব চেনেলটি আপোনালোকে সাবস্ক্ৰাইব কৰিব বেল আইকনটো প্ৰেছ কৰিব নটিফিকেশন বেলটো হিট কৰি ৰাখিব দেন ইমিডিয়েট নটিফিকেশন ৰিচ কৰিব পাৰিব আজিলে আহিছো পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনালোক সুস্থ থাকক সবল থাকক সুখী থাকক হাঁহি থাকক সম্পৰ্কবোৰ মধুৰ আৰু সম্পৰ্কৰ মাজৰ এনাজৰীডাল মজবুতকে বান্ধি ৰখাৰ প্ৰয়াস কৰি গৈ থাকক থ্যাংক ইউ সো ভেৰি মাচ গিভিং ইউ ভ্যালুয়েবল টাইম টু ওয়াচ মাই ভিডিঅ' ওম নমো ভগৱতে বাসুদেৱায় নমঃ